শান্তি। আজি 15 ছেপ্টেম্বৰ 2024 অব্যক্ত মুৰলীৰ আধাৰত সফলতা ভৱৰ বৰদানৰ দ্বাৰা পিতাৰ আৰু নিজৰ প্ৰত্যক্ষতা সমীপত অনাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই আত্মা সফলতাৰ তৰা হওঁ। বাপ দাদাই দুবাহু মেলি বতনত মোক আহ্বান জনাই আছে। লগে লগে মই বাবাৰ ওচৰত প্ৰত্যক্ষ হ'লোঁ। বাবাই মোক নিজৰ ওচৰত বহুৱালে আৰু মোক এপাত সোণালী চাবিৰ উপহাৰ দিলে। যেতিয়াই মই এই সোণালী চাবিপাত হাতত ল'লোঁ, মোৰ সন্মুখত এখনি বহুত সুন্দৰ ডাঙৰ সোণালী দৰ্জা প্ৰত্যক্ষ হ'ল। সেই সোণালী চাবিপাতেৰে লাহে লাহে সেই সোণালী দৰ্জাখনক খুলিব ধৰিলোঁ। এখনি মনোৰম সোণালী জগতৰ বাবে সেয়া সোণালী দৰ্জাখন খুলি গ'ল। সেই নতুন জগতখনত সকলো নতুন। প্ৰকৃতি, শৰীৰ, প্ৰতিটো বস্তুৱেই সুন্দৰ, সতোপ্ৰধান, অদ্ভুত হয়। এয়া মোৰ বাবে বাবাৰ ফালৰ পৰা সোণালী উপহাৰ হয়, অবিনাশী উপহাৰ হয়। মই ভাগ্যশালী আত্মা হওঁ। মোৰ অন্তৰৰ পৰা পৰস্পৰৰ প্ৰতি সদায় শুভ ভাৱনাৰ অভিনন্দন নিৰ্গত হৈ থাকে। মোৰ শুভ ভাৱনা ইমান শক্তিশালী যে মোৰ সঁচা ভাৱনাৰ দ্বাৰা অন্যৰ ভাৱনাও সলনি হৈ যায়, শুভ হৈ যায়। মোৰ মন বুদ্ধিত সদায় শুভ ভাৱনা, দয়াৰ ভাৱনা, দাতাবোধৰ ভাৱনা আছে। মোৰ অবিনাশী আত্মিক স্থিতিৰ দ্বাৰা আত্মাসকল পৰিৱৰ্তন হৈ যাবলৈ ধৰিছে। মই ৰিফাইন বিধিৰ দ্বাৰা কাৰ্যত লাগি যাওঁ। বিধিৰ দ্বাৰা মই সিদ্ধি প্ৰাপ্ত কৰোঁ। মোৰ চেহেৰাত সদায় আত্মিকতা আৰু মুখেৰে সদায় মধুৰতাৰ আভাস পোৱা যায়। নতুন জগতৰ বাবে মোৰ সংকল্প, সময়, শক্তিসমূহৰ সকলো সঞ্চয়ৰ পুঁজি জমা হৈ গৈ আছে। সৰ্বসম্পদ জমা কৰাৰ সময় কেৱল এতিয়া সংগমেই হয়। এতিয়াই নহয় যদি কেতিয়াও নহ'ব। মই অন্তৰ্মুখিতাৰ ভাতিত থাকোঁ। নিজৰ স্থিতিক সাক্ষী হৈ পৰীক্ষা কৰোঁ। মোৰ সন্মুখত এখনি পৰ্দা আইনাৰ দৰে থিয় হৈ আছে। মোৰ সঞ্চয়ৰ পুঁজি, সংকল্প, কৰ্ম, বাণী, স্থিতি, পুৰুষাৰ্থ, প্ৰতিটো বস্তুৱে এই পৰ্দাৰূপী আইনাখনত মই দেখা পাই আছোঁ। মই সম্পন্ন আৰু সম্পূৰ্ণ হৈ আছোঁ। বাবাৰ সহায়ৰ দ্বাৰা মই নিজেই নিজক পূৰ্ণ ৰীতিৰে পৰিৱৰ্তিত কৰিব পাৰিছোঁ।
মই অমনোযোগিতাৰ পৰা মুক্ত হওঁ। মোৰ লক্ষ্য সদায় মই সন্মুখত প্ৰত্যক্ষ কৰোঁ। মই সত্য প্ৰস্তুত, সদায় আনন্দিত, বিশাল অন্তৰ ৰাখোঁ। মই বাবাৰ পৰা সফলতা ভৱৰ বৰদান প্ৰাপ্ত কৰিছোঁ। মোৰ সফলতা মোৰ বাবে আৰু বিশ্ব কল্যাণৰ বাবে হয়। মোৰ সফলতাই বাবা আৰু মোক প্ৰত্যক্ষ কৰি আছে। মোৰ এই অলৌকিক সফলতাৰ দ্বাৰা বাবাৰ আৰু মোৰ প্ৰতিটো ফালৰ পৰা বাহ হ'বলৈ ধৰিছে। মই সফলতাৰ তৰা হওঁ। সফলতা মোৰ জনমসিদ্ধ অধিকাৰ হয়। মই বাবাৰ অতি মৰমৰ, অতি মিঠা নয়নৰ জ্যোতি হওঁ। প্ৰতিটো পদক্ষেপ বাবাক অনুসৰণ কৰোঁতা প্ৰথম নম্বৰৰ আত্মা হওঁ। বাপ দাদাৰ বহুত অমূল্য হীৰা হওঁ। ওম শান্তি।